বৰষুণৰ লগত এইটো এটা মোৰ বহুত ভাল ৰিষ্টা যেতিয়া মোৰ লগত গেছ থাকিব তেতিয়া বৰষুণ নিদিয়ে ৰ'দ দিব আৰু যেতিয়া গেছ নাথাকিব তেতিয়া এনেকুৱা কণ্ডিশ্যন হ'ব একো নাই তথাপিও মই বহুত হেপী Well, hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. Aha koro bhale ase kolwe 83 days hoi gol moi YouTube or Facebook or video diai nai. Okol Instagram ot active asilo. Aji hol Sunday bhabisilo ratipua 5-6 bajat ulai jam olop Meghalaya side kintu jua kali gozuli pora borokhon start hoi gise Guwahati. Ratipua borokhon disil hetu karonot ratipua nogolu. Etia okoman komise borokhon tu. Time hoy ase 10:40 ifale ase helmet টেবুলৰ অৱস্থা চাওক না এই হেলমেটটো মই মুম্বাই এয়াৰপৰ্টত এৰি থৈছিলো আহি গল 10-15 দিন হৈছে তো ভিডিও বনোৱা নাছিল কাৰণে দেখুৱা নাই যেনেকুৱা হেলমেট এৰি থৈছো তেনেকুৱা আহি গৈছে আৰু এই ইন্টাৰকমটো মোৰ হেতু হেলমেটৰ আছিল আৰু এইটো হেলমেটত লাগি আছিল এইটো ইন্টাৰকম আৰু এইবিলাক মাইক সেটআপ তো এইবিলাক খুলি ইয়াতে থৈ দিছো ইয়াতে লগাই দিছো ইজাছৰ ইন্টাৰকমটো GoPro টো ওলাব লাগে GoPro লাৰাই নাই নতুন লোগো বনাইছো এই লোগোটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন তো বেছি আৰু দেৰি নকৰো সোনকালে ওলাই যাও আহি আছো মটো ব্লগৰ আৰু গাইস বাইকত মই টায়াৰ চেঞ্জ কৰিছো এটো ইউৰো গ্ৰিপৰ টায়াৰ হয় এ চাওক ষ্টিল ৰেডিয়েল টায়াৰ হয় কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন কিন্তু কথাটো হল বৰষুণ বাঢ়ি বাঢ়ি গৈ আছে চোন মই ভিজিয়ে যাম যেন পাইছো জি হ'ব দেখা যাব ৰেইন গিয়াৰছ আনা নাই বৰষুণ দিলে দিল আৰু কবাৰ ৰখি যাম বেছি যদি বৰষুণ পাও লাডাখৰ পৰা আহি মই আৰু কতো যোৱা নাই গোৱা গৈছো কিন্তু গোৱাটো বাইক লৈ যোৱা নাই ন মুম্বাই লৈকে ফ্লাইটত গৈছিলো তাৰে পৰা গোৱা বাইক চলাই গৈছো আকৌ গোৱাৰ পৰা মুম্বাই বাইক লৈ আহিছো মুম্বাইৰ পৰা আকৌ বাই এয়াৰ গুচি আহিছো গুৱাহাটী তাৰ পিছত ফেব্ৰুৱাৰী মাহত চাগে মই টাৱাং গৈছিলো আকৌ কিন্তু তেতিয়া ইউটিউবত ভিডিও বনোৱা নাই এটা নে দুটা অকল ৰিলে বনাইছিলো তো এইবিলাকে মই চিন্তা কৰি আছো এনেকে হলে কেনেকে হ'ব বহুত কমেন্ট দেখা পাই আছো মোক দুই তিনিজনে ফোনো কৰিছে বহুত পুৰণা সাবস্ক্ৰাইবাৰ যাৰ লগত মোৰ ফোন নাম্বাৰ আছে পৰখি ফোন কৰিছিল কৈছে নিকটা কি হল ভিডিও সিডিও নাহে কিন্তু কিয় ভিডিও বনোৱা নাছিলো একমাত্ৰ ময়ে জানো ওকে গাইস আহি পালো হাইৱে এতিয়া মেঘালয় সাইডে যাম তাৰে আগতে ইয়াতে ৰখি কেনে এবাৰ এংগেলটো চেক কৰো কেনেকুৱা বা আহি আছে গম নাপাও বহুত বেয়াও লাগা নাই আপোনালোকৰ কেনেকুৱা লাগি আছে কমেন্ট কৰি জনাবচোন চাগে মই যদি বেছি এনেকে হৈ যাও তেতিয়া বাইকখন কাটা গৈ আছে অকমান ডাউন কৰি দিও বাইকত পেট্ৰলও কম আছে 50 কিলোমিটাৰ যাব বোলে এই আছা ৰাতিবাৰ এবাৰ দেখা পাই গলো উঠাই দিয়া সুন্দৰ হেলমেট নাই ডিভাইডাৰৰ ওপৰতে বাইক পাৰ কৰি আছে বেয়া কথা এইবিলাক কৰিব নালাগে বহুত ৰিস্কি হয় ভাবি আছিলো নতুন ৰেডিয়েল টায়াৰ লগাইছো মেঘালয় ৰাস্তাত ভালকৈ চেক কৰিম টায়াৰটো কেনেকুৱা কিন্তু পানী পৰি আছে চোন আজি গিয়াৰ পিন্ধা নাই অকল ৰাইডিং বুট পিন্ধি আহিছো কৰ্মত চাওক না ক্লাউড হেতু সাইডে নাই ইফালেও নাই অকল এইখিনি জায়গাত আছে গাড়ীৰ পৰা দূৰত থাকিব লাগিব নহলে পুৰা টায়াৰৰ পৰা পানী ছিটিকি থাকে পেট্ৰলটো ইয়াৰ পৰাই ভৰাই লওঁ আগত বহুত ট্ৰাফিক হৈ থাকে ওকে গাইস হৈ গল পেট্ৰল ভৰোৱা 115 কিলোমিটাৰ যাব বোলে বাইক মোৰ এনেকুৱা লাগি আছে অকল অসমতে বৰষুণ দিছে ইফালে বৰষুণ দিয়া নাই চাওক না গোটেই ৰাস্তা শুকান আৰু সন্মুখত ক্লাউড দেখা পাই আছো অলপ ভাল লাগি আছে আৰু ইফালে টিভিএছ ৰনিন আৰু এখন দেখা পাই গলো ৰাতিপুৱাই যোৱা বছৰ মাৰ্চৰ 7 তাৰিখে এইখন বাইক মোৰ তাত আহিছিল আৰু তেতিয়া এইখন বাইক ৰাস্তাত ইমান দেখা নগৈছিল আৰু আজিৰ ডেটত আপুনি ৰাস্তাত ৰনিন দেখা পাবই সো মোৰ বহুত ভাল লাগে যেহেতু টিভিএছ ৰনিনক নৰ্থ ইষ্টত মই প্ৰমোট কৰি আছো আজি 1.5 বছৰৰ পৰা ইয়াৰ আগতো বেলেগ বাইকক কৰিছিলো আপোনালোকে দেখা পাইছিলে মোৰ এক্সপালছখন সেইখন এতিয়া মোৰ লগত নাই এখন সেল কৰি দিছো আৰু ইন ফিউচাৰ বেলেগ বাইক দেখা হ'ব মোৰ তাত তো হেতুৱে প্ৰে কৰিব আপোনালোকে বহুত সাপোৰ্ট কৰিছে আপোনালোকৰ সাপোৰ্টতে মই আজি এটো জায়গাত আছো মোৰ এনেকুৱা লাগি আছে মই বহুত দূৰত গৈ আছো কৰবাত টাউনশিফট একেবাৰে 3টা গিয়াৰ কমাই দিছো স্লিপাৰ ক্লাছ আছে ন এখনৰ টেনশন নাই বহুত পিয়া লাগি আছিল ইয়াতে পানী খালো এৰি সাইডে আহিলে মই ইয়াতে ৰখুৱে ভাল লাগে জায়গাটো
আৰু আজি অকলে আছো, লগত কোনো নাই, সেইটো কাৰণে আৰু বেছি ভাল লাগি আছে। মই মানে কেতিয়াবা অকলে ৰাইড কৰি কেনে বেছি ভাল পাওঁ। চলো ৰাইডৰ মজাই বেলেগ, একদম সঁচা কথা ক'লোঁ। যোনে নতুন চলো ৰাইড কৰে সিহঁতৰ কাৰণে অকণ প্ৰব্লেম হয়, কিন্তু মই চলো 50 দিন ৰাইড কৰিছোঁ লাডাখ আৰু স্পিতি ভেলী। এইবিলাক আৰু কি একোৱেই নহয়, খালি কি ফটো বা ভিডিঅ' অকণমান প্ৰব্লেম হয় লওঁতে, কাৰণ ৰাস্তাত চব জেগাত মানুহ নাপায় ন। কিন্তু কিছুমান জেগাত ৰাইডাৰ বা ভাল মানুহ পাই যাওঁ, তেনেকৈ ফটো চটো হৈ যায় আৰু। সেইটো ৰাইডতো মই তেনেকৈয়ে মেনেজ কৰিছোঁ। ৰাস্তাত মই ফটো ল'বৰ কাৰণে ৰখি থাকোঁ, কেতিয়াবা মই এখন ফটোৰ কাৰণে আধা ঘণ্টা ৰখিছোঁ, কোনো মানুহ নাই। কি কৰিম, ৰখি আছোঁ, মানুহ এজন আহিছে, দাদা এখন ফটো লৈ দিয়ক। তো তেনেকুৱাই আৰু চলি যায়। টায়াৰৰ পাৰফৰ্মেঞ্চ কি ক'ম আৰু, আল্টিমেট। ইয়াৰ আগত লাগি আছিল 50-50 টায়াৰ, মানে বেয়া ৰাস্তাটো চলাব পাৰে, ভাল ৰাস্তাটো চলাব পাৰে। আৰু এতিয়া লাগি আছে ষ্টিল ৰেডিয়েল। এইখন বাইক মই আজিলৈকে ইমান লিন কৰা নাছিলোঁ যিমান লিন আজি কৰি আছোঁ। মই কৰ্ণাৰিং ইমান ভালকৈ নাজানো, মই টুৰিঙৰ মানুহ। এইটো ৰাস্তাত চানডে যিমান ৰাইডাৰ আহে তাৰে 50% ৰাইডাৰেতো আঁঠু লগাব জানে, কিন্তু মই আঁঠু লগাব নাজানো। বাট যেনেকৈ চলাই আছোঁ বহুত ভাল পাৰফৰ্ম কৰি আছে টায়াৰে। ইফালে বৰষুণ বেছিয়ে পাম নেকি চিন্তা হৈ আছে। আকাশখন চাওক না, পূৰা ক'লা হৈ গৈছে, অলপ পৰিয়ে আছে। না ৰিক্স লোৱাটো বেয়া হ'ব। ইয়াতে ৰখি যাওঁ নে গুচি যাওঁ, কি কৰোঁ 1 ছেকেণ্ডত ডিচিশ্যন ল'ব লাগে। ওলাই যাওঁ। ভয়ো লাগি আছে যাব, ৰেইন গিয়াৰ্ছ নাই। নোযোৱাই ভাল হ'ব। ইয়াতে 20 মিনিটমান ৰখিলোঁ, কিন্তু বৰষুণ এৰাৰ নামৰ নিচান নাই। এতিয়া অলপ পৰিয়ে আছে। ইয়াতে ৰখি কেনে টাইমটো ৱেষ্ট নকৰোঁ, ভিজিলে ভিজিম। যিহেতু ভিডিঅ' বনাবৰ কাৰণে ওলাই আহিছোঁ ইমান দিন পিছত, সেইটো কাৰণত আগলৈকে গৈ থাকোঁ। বহুত বেছি দূৰলৈকে নাযাওঁ, যিমান দূৰ যাব মন যায় তালৈকে যাম, তাৰপিছত ৰিটাৰ্ণ গুচি আহিম। আৰু গাইজ, যিদিনাখন মই ৰেইন গিয়াৰ্ছ লৈ কেনে নোলাওঁ ন, সেইদিনাখনে বৰষুণ পাওঁ। বৰষুণৰ লগত এইটো এটা মোৰ বহুত ভাল ৰিষ্টা। যেতিয়া মোৰ লগত গিয়াৰ্ছ থাকিব তেতিয়া বৰষুণ নিদিয়ে, ৰ'দ দিব, আৰু যেতিয়া গিয়াৰ্ছ নাথাকিব তেতিয়া এনেকুৱা কণ্ডিশ্যন হ'ব, একো নাই। তথাপিও মই বহুত হেপ্পী। সেইখিনি জেগা চাওক না, কি ধুনীয়া লাগি আছে। গোটেই পাহাৰ ঢাক খাই গৈছে ক্লাউড দি। এনেকুৱা বতৰত মাকৈ আৰু ৰঙা চাহ খাই কেনে বহুত ভাল লাগে, কিন্তু এইখিনি জেগাত মাকৈ পোৱা নাযাব। মাকৈ খাব হ'লে বৰাপানী যাব লাগিব, নহ'লে বা লণ্ডন ব্ৰিজ যাব লাগিব চহৰা চাইডে। অলপ আগতে মই কৈছিলোঁ ন, যিমান আগত গৈ আছোঁ ফগটো আৰু বেছি হৈ গৈ আছে। এইখিনি জেগা চাওক না, পূৰা ঢাক খাই আছে ফগেদি। এয়া পাহাৰ চাহাৰ পূৰা ঢাক খাই গ'ল। এটা ভাল জেগাত ৰখি কেনে ষ্টৰি দিব লাগিব। আৰু একদম পাতল টি চাৰ্ট পিন্ধি আহিছোঁ, অলপ ঠাণ্ডা লাগি আছে। হিটেড গ্ৰিপটো অন কৰি দিওঁ। ফেচিলিটি আছে যদি কষ্ট কিয় দিওঁ হাতক, হয়নে নাই? গ্লভছ আছে, দৰকাৰ পৰিলে গ্লভছো পিন্ধি ল'ম। আৰু চাওক, এতিয়া 2 পইণ্টত দিলোঁ, গোটেই উঠাই দিলে 4 পইণ্টত হৈ যাব, আৰু ফুল গৰম হ'ব। মানে যিখিনি ঠাণ্ডা আছে ইয়াতে 2 পইণ্টত কাফি। 4ত দিব দৰকাৰে নাই, 4ত দিলে মোৰ হাত জ্বলি যাব। ওকে গাইজ, আহি পাই গ'লোঁ নংফো। বৰষুণ এৰাৰ নামেই নলয়, আধা ভিজিয়ে গ'লোঁ। চ' সেইটো কাৰণত আৰু ৰিক্স নলওঁ, আগলৈকে নাযাওঁ, ইউটাৰ্ণ লৈ ল'লোঁ। বাইক ইয়াতে ৰখোৱা আছে, এয়া চাওক এডাল গছ, অকণমান বাচিছোঁ। সেইটো কাৰণত ভাবিলোঁ ইয়াৰে পৰা আপোনালোকক কৈ দিওঁ যে মই আগত নাযাওঁ আৰু ইউটাৰ্ণ লৈ আছোঁ। আৰু চাওক না, পেণ্ট আধা ভিজি গ'ল, জোতা ভাগ্য ভাল ৰাইডিং বুট পিন্ধি আহিছিলোঁ। আৰু পূৰা চাফা বাইকৰ অৱস্থা চাওক কেনেকুৱা হৈ গ'ল। কিন্তু আজি আহি কেনে ভাল লাগিছে, মানে পূৰা ঠাণ্ডা ৱেডাৰ ন, মজা লাগি গৈছে। যদি ৰেইন গিয়াৰ লৈ আহিলোঁ হয়, বৰাপানীলৈকে চাগে গ'লোঁ হয়,
ৰেইন গিয়াৰ নাইতো, সেইটো কাৰণে আৰু ৰিস্ক নলওঁ। বহুত ভাল লাগিল, বহুত এনজয় কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব, একেবাৰে নাপাহৰিব।